নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, বৰ্তমান সময়ত কিন্তু অসমত জল জীৱন মিছন যি আঁচনি আছে, সেই আঁচনিত কিন্তু অনলাইন এপ্লাই হৈ আছে। আৰু জল জীৱন মিছন এইটো কি আপোনালোকে নিশ্চয় জানে যে গাঁও বা চহৰতেই হওক বা গাঁৱতেই হওক, যিকোনো ঠাইতেই হওক, যে পানীৰ কিছুমান টেংকি বহুৱাইছে আৰু সেই পানীৰ টেংকিবিলাকৰ চোৱা চিতা কৰা বা সময়মতে পানীৰ যোগান দিয়া, এনেকুৱা ধৰণৰ কামবিলাকেই হ'ব এই পষ্টিঙত। আৰু কেনেকৈ সেই পষ্টৰ কাৰণে আপুনি আবেদন কৰিব, সম্পূৰ্ণ বিনামূলীয়াকৈ আপুনি এপ্লাই কৰিব পাৰিব আৰু মান্থলি আপোনাক 8,000 পৰা 10,000 টকা চেলাৰী দিয়া হ'ব। কেনেকৈ এপ্লাই কৰিব সম্পূৰ্ণ প্ৰচেছটো আজি দেখুৱাই দিম। আপুনি আপোনাৰ মোবাইল ফোনৰ জৰিয়তেই এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। মই গুগল ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ আৰু চাৰ্চ বাৰত চাৰ্চ কৰি দিব জল জীৱন মিছন ফৰ্ম এপ্লাই 2024। চাৰ্চ কৰাৰ লগে লগে পোনপ্ৰথমতে যিটো আহিব ইণ্ডিভিজুৱেল অৰ্গেনাইজেশ্যন চেল্ফ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ইয়াতে দেখিব পাৰিছে পোনপ্ৰথমতেই আপুনি ওপৰত দেখিব পাৰিছে 3 ডট আছে, তাত ক্লিক কৰি আপুনি ডেস্কটপ ছাইটটো অন কৰি দিব। ডেস্কটপ ছাইটটো অন কৰাৰ লগে লগে আপোনাৰ মোবাইলটো কম্পিউটাৰৰ আকাৰত কাম কৰিব ধৰিব আৰু ইয়াতে পোনপ্ৰথমতে দেখিব পাৰিছে ইণ্ডিভিজুৱেল অৰ্গেনাইজেশ্যন, এইটো ইণ্ডিভিজুৱেললৈ ৰাখি দিব। তাৰপিছতে ইয়াতে দেখিব পাৰিছে এণ্টাৰ ফাৰ্ষ্ট নেম, ইয়াতে আপোনাৰ নামটো বহুৱাই দিব। তাৰপিছতে ইয়াতে দেখিব পাৰিছে চইচ ফাইল আৰু ইয়াতে আপুনি আপোনাৰ এটা পাছপোৰ্ট চাইজ ফটো ইয়াতে আপলোড কৰি দিব। তাৰপিছতে ইয়াতে দেখিব পাৰিছে জেণ্ডাৰ, এইটো মেল ফিমেল যিটো হয় এইটো চিলেক্ট কৰি ল'ব। তাৰপিছতে ইয়াতে দেখিব পাৰিছে এডুকেশ্যন, ইয়াতে আপুনি এণ্টাৰ কৰি দিব আপোনাৰ কোৱালিফিকেশ্যন কিমান, এইটো বহুৱাই দিব। 8 পাছ হ'লেও হয়, কিন্তু মিনিমাম মেট্ৰিক পাছটো হ'লে ভাল হয়, চান্সটো বেছি থাকে। তাৰপিছতে ইয়াতে দেখিব পাৰিছে এড্ৰেছ, ইয়াতে আপোনাৰ সম্পূৰ্ণ এড্ৰেছটো ফিল কৰি দিব। পোনপ্ৰথমতে আপোনাৰ ভিলেজটো, তাৰপিছতে পোষ্ট অফিচ, তাৰপিছতে পুলিচ ষ্টেচন, এইবিলাক সম্পূৰ্ণ ডিটেইলছটো ইয়াতে ফিল কৰি দিব। তাৰপিছতে ইয়াতে দেখিব পাৰিছে চিটি বা টাউন, এইটো ফিল আপ কৰি দিব। তাৰপিছতে তলত দেখিব পাৰিছে ষ্টেট, এইটো চিলেক্ট আছে, এইটো চিলেক্ট কৰাৰ লগে লগেই বহুকেইখন ষ্টেট আহি পৰিব আৰু যিখন ষ্টেটৰ হয় আপুনি সেইটো চিলেক্ট কৰি দিব। তাৰপিছতে ইয়াতে দেখিব পাইছে ডিষ্ট্ৰিক্ট, এইটো চিলেক্ট কৰি ল'ব। আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰিছে সেইটো চিলেক্ট কৰি ল'ব। তাৰপিছতে তলত দেখিব পাইছে কণ্টেক্ট ডিটেইলছ, এইটো মষ্ট ইম্পৰ্টেণ্ট হয়। পোনপ্ৰথমতে ইয়াতে দেখিব পাৰিছে মোবাইল নম্বৰ, ইয়াতে আপুনি যিটো মোবাইল নম্বৰ ইউজ কৰি আছে সেই মোবাইল নম্বৰটো ইয়াতে বহুৱাই দিব। বহুৱাৰ পিছতে ইয়াতে দেখিব পাৰিছে ইমেইল ID, এইটো ফিল কৰি দিব আৰু চেণ্ড OTPত ক্লিক কৰি দিব। চেণ্ড OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল ফোনত এটা OTP যাব আৰু সেই OTP কোডটো ইয়াতে বহুৱাই দিব। বহুৱাৰ পিছতে আপুনি ভেৰিফাই OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ ভেৰিফাই হৈ যাব। আৰু তাৰপিছতে ইয়াতে দেখিব পাৰিছে আৰ ইউ প্ৰেজেণ্টলি এমপ্লয়েড ইন দ্য ৱাটাৰ ৰিলেটেড ছেক্টৰ, এইটো ন বুলি চিলেক্ট কৰি দিব। তাৰপিছতে ইয়াতে দেখিব পাৰিছে নাম্বাৰ অফ ইয়াৰ্ছ অফ এক্সপিৰিয়েঞ্চ ইন ৱাটাৰ ছেক্টৰ ৰিলেটেড এৰিয়া, এইটো 00 মাৰি দিব। তাৰপিছতে ইয়াতে দেখিব পাৰিছে এৰিয়াছ অফ এক্সপাৰ্টিজ, এইটো আপুনি তলত দেখিব পাৰিছে ইনফৰমেশ্যন টেকন'লজি, এইটো চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পিছতে তলত দেখিব পাৰিছে হুইচ ডিষ্ট্ৰিক্ট ষ্টেট ইন ইণ্ডিয়া আৰ ইউ এক্টিভ ইন। পোনপ্ৰথমতে এইটো চিলেক্টত ক্লিক কৰি আপুনি আপোনাৰ ষ্টেটটো চিলেক্ট কৰি ল'ব। ষ্টেটটো চিলেক্ট কৰাৰ পিছতে অ'কেত ক্লিক কৰি দিব আৰু তাৰপিছতে ইয়াতে দেখিব পাৰিছে ডিষ্ট্ৰিক্টৰ সম্পূৰ্ণ লিষ্টটো আহি পৰিছে, আপোনাৰ কোনটো ডিষ্ট্ৰিক্টৰ হয় সেইটো চিলেক্ট কৰি দিব। তাৰপিছতে তলত দেখিব পাৰিছে ডেছক্ৰিপ্ট ৱৰ্ক ইন ৱাটাৰ ছেক্টৰ, এইটো আপুনি 00 মাৰি কিনে দিব। তাৰপিছতে তলত দেখিব পাৰিছে আপলোড CV 1 পেজ অনলি, আপোনাৰ কোৱালিফিকেশ্যনৰ এটা PDF বনাব, সম্পূৰ্ণবিলাক এঠাইত কাটি কিনে এইটো আপলোড কৰি দিব। তাৰপিছতে ইয়াতে দেখিব পাৰিছে ভেলিড গভৰ্ণমেণ্ট ID প্ৰুফ, কেন নট ইউজ আদাৰ ID, আপুনি আধাৰ কাৰ্ডৰ বাহিৰত যিকোনো এটা গভৰ্ণমেণ্ট ID ইয়াতে শ্ব' কৰি দিব, যেনেকুৱা পেন কাৰ্ড আছে বা ভোটাৰ ID আছে, ড্ৰাইভিং লাইচেন্স আছে, যিকোনো এটা দিব পাৰে। তাৰপিছতে ইয়াতে তলত দেখিব পাৰিছে এণ্টাৰ টেক্সট, এইটো কিমান হয় ইকুৱেল কৰি ইয়াতে বহুৱাই দিব। ইকুৱেল কৰাৰ পিছতে তলত দেখিব পাৰিছে ছাবমিট, এই ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ প্ৰচেছটো কমপ্লিট হৈ যাব তথা অনলাইনটো হৈ যাব। আৰু যেতিয়া আপুনি চিলেক্ট হ'ব তেতিয়া আপোনাৰ মোবাইল ফোনত বা আপোনাৰ জিমেইলৰ জৰিয়তে আপোনাৰ জইনিং লেটাৰ পঠোৱা হ'ব আৰু আপোনাক মাতি কিনে সেই পোষ্টত জইনিং কৰাই দিব। বন্ধু বান্ধৱীসকল, কেনেকুৱা লাগিল আজিৰ এই ভিডিঅ'টো? যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেললৈ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।